এইখন আমাৰ উজনপেটলা গাঁও হয়। এইখন গাঁৱত আমাৰ উজনপেটলা পাৰ্ট ওৱান আৰু কি আমাৰ বহুত খেতিয়ক আছে। আমাৰ এই অঞ্চলৰ মানুহখিনি চবেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। তা আজি জেঠ মাহ গ'লেই প্ৰায় আৰু আজিলৈকে পানী আমি কঠুৱা ৰুব পৰা নাই। সেইকাৰণে কৃষকসকল আমি বহুত চিন্তিত হৈছোঁ আৰু এতিয়া কি কৰা যায় তাকে চিন্তা কৰি আছোঁ। কিন্তু যিহেতু পানীৰ ব্যৱস্থা আছে, সিহঁতে পানী চানী দি কঠুৱা ৰুই আছে, কিন্তু আমিতো ৰুব পৰা নাই। আমাৰো ইয়াৰ ওচৰতে এটা মানে অসমৰ ভিতৰত ভাল এটা কি আছে, জলসিঞ্চন ব্যৱস্থা আছে, কিন্তু এইটো কাৰ্যকাৰী নহয়। ইহঁতে কি কৰে মানে বাৰিষা কালত ইহঁতে পানী দিয়ে আৰু গৰমৰ দিনত পানী নিদিয়ে। আৰু যদি আমি বড়ো ধানৰ খেতি কেতিয়াবা কৰোঁ, কৰিলে কি হয়, প্ৰথমতে অলপখিনি দিয়ে, তাৰপিছত আৰু নিদিয়া হৈ যায়। তাৰপিছত ভালদৰে আমি চপাব নোৱাৰোঁ। আৰু এটা প্ৰব্লেম হয় কি আমাৰ মানে ইহঁতে ভাল মানে তাতে বহুত ডাঙৰ এটা জলসিঞ্চন কি, কিন্তু ইহঁতৰ মানে কি মেচিন নাই তাতে পানী দিব। তাতে গ'লে ইহঁতে কয় কি আমাৰ মেচিন নষ্ট আছে, আমি বেছি দিব নোৱাৰিম। তো আমি কৃষকসকলে চবেই চিন্তিত হৈছোঁ। আৰু এতিয়া জেঠ মাহ গ'লে আৰু কঠীয়া ৰুব পৰা নাই, আৰু ৰুব পৰা অৱস্থাতো নাই, পানী নাই তেতিয়া কি কৰিম আমি তাকে ভাবি আছোঁ। আৰু আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে, বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ এই অঞ্চলত এটা ভাল এটা জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে। আমি যাতে মানে খেতি কৰিব পাৰোঁ, আৰু যাতে মানে বাৰিষাৰ ওপৰত যাতে আমি নিৰ্ভৰশীল হ'ব নালাগে। সেইকাৰণে কমচে কম আমাৰ কঠীয়াখনেই ৰুব পৰা ব্যৱস্থা কৰি দিয়ে যাতে, এইটো আমাৰ অনুৰোধ আৰু কি। এতিয়া ক'ত হাল মাৰিব? এতিয়া ট্ৰেক্টৰে আহিছে, ট্ৰেক্টৰে ইহঁতৰ নাঙলে বোলে নোসোমায় ভিতৰত। আজি কাতি মাহত পানী হৈছে, তাৰপিছত আজিলৈকে পানী হোৱা নাই। ইহঁতৰ নাঙলৰ ফাল ভাঙি যায়। ইহঁতৰ পানী নিদিয়া হ'লে আমি কঠীয়া ৰুব যদি আমি কঠীয়া খেতিত মানে ইহঁতক হাল মাৰিব দিওঁ, ইহঁতে কয় কি নহয় আমি তোৰ মাৰিব নোৱাৰিম, নাঙললৈকে ভাঙি যায়। সেইকাৰণে আমি ৰুব পৰা নাই। এতিয়া কি কৰোঁ, আমি বহুত চিন্তাত পৰিছোঁ। এতিয়া আমাৰ কি হ'ব? আমিতো এই অঞ্চলত যিহেতু মানুহকেইটা কৃষিজীৱী, কি হ'ব এতিয়া আমি মানে এইটো আৰু কি ক'ব নোৱাৰোঁ। কেনেকৈ হ'ব? পানী নাই, বৰষুণ নাই। আমাৰ ইয়াৰ অঞ্চলৰ যিখিনি কৃষক ৰাইজ আছে, সকলোখিনি কৃষক মানুহ কঠীয়া মানে ৰবতো বাদ বিচনী হিচাব নোৱাৰা হ'ল। পানী নাই, কেনেকৈ মানে কঠীয়া ৰুব? বহুত সমস্যা। পানী নাই। এইবাৰ যিমান গৰম দিছে, এই গৰমত মানুহ কেনেকৈ মানে বিচন পেলাব? সুবিধাই নাই। কি ক'ব চৰকাৰক? কি আহ্বান জনাব? চৰকাৰক আমি আহ্বান জনাওঁ এইটোৱে যে আমাৰ ইয়াত মানে কিবা পানীৰ ব্যৱস্থা কৰে যেন। মানে পানীৰ ব্যৱস্থা কৰিলে আমাৰ কৃষক ৰাইজখিনি সকলোখিনি উপকৃত হ'ব। এইটোৱে আমাৰ অনুৰোধ চৰকাৰক।